যদি তেওঁৰ ইতিহাসটো চাই তেওঁ অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ ৰাজনৈতিক ভয়াতুৰ ব্যক্তি। বিপদ দেখিলেই জাপ মাৰে। আছু যেতিয়া বিপদত পৰিলে জাপ মাৰিলে কংগ্ৰেছত যেতিয়া বিপদত পৰিলে তেতিয়া জাপ মাৰিলে বিজেপি। আৰু আজিও মই কৈছোঁ, চেলেঞ্জ কৰিছোঁ, সাহস আছে যদি কওক যে বিজেপি চৰকাৰ গুচি গ'লেও বিজেপি দল ক্ষমতা নাথাকিলেও তেওঁ বিজেপি কৰিব, সেই কোৱা সাহসটো কৰক। সংঘাত পৰি ফোন কৰিছে নিজৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু মৌলানা আজমল চাহাবক। যেতিয়াই পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনৈতিকভাৱে নিজৰ দলৰ ভিতৰত অসমৰ মানুহৰ মাজত যেতিয়া দুৰ্বল হৈছে, তেতিয়াৰ পৰা আমি আজমল ডাঙৰীয়াৰ অসমৰ ৰাজনীতিত ৰিএণ্ট্ৰি আমি দেখা পাইছোঁ। সাম্প্ৰদায়িক কথাবোৰ যে কৈ আছে, সেই সাম্প্ৰদায়িক কথা কৰাৰ উদ্দেশ্য এটাহে যে আজমল ডাঙৰীয়াক হিৰো বনোৱা, AIDF দলৰ গাড়ীৰ ভিতৰত তেল ভৰোৱা। যি AIDFৰ গাড়ীৰ ভিতৰত তেওঁ কোটি কোটি টকা তেল ভৰাবলৈ বিচাৰে, সেই গাড়ীৰ টায়াৰ পাংচাৰ যোৱা লোকসভা নিৰ্বাচনত আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত দ্বিতীয় বিকল্প যে নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ দিয়া। হিন্দু নেতাও হ'ব আৰু গৌ মাতা নামত কোটি কোটি টকাৰ চিণ্ডিকেটো চলিব, য'ত নিজৰ ঘনিষ্ঠ মন্ত্ৰী তাত দায়িত্ব থাকিব। এইটো কেনেকৈ হ'ব? উজনি অসমে আমাৰ চুনামি, নামনি অসমে আমাৰ বাৰী ফিনিছ লাইনক পাৰ কৰি লৈ যাব। উজনি অসমৰ পৰাই মই 50টা ধৰি আছোঁ আৰু নামনি অসমৰ বিভিন্ন লৈ তেওঁতো 22টা 25টা নে ক'ৰবাত 26টা কয় নেকি, 26টা। এইটোতো আমি 2011 চনত যেতিয়া 77-78 আমি পাইছিলোঁ, আমি 2011 চনৰ ৰিজাল্ট আমি আকৌ 2024 চনত লৈ আনি দেখাই দিম।